মৰাণ জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তি অধিকাৰৰ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যাওঁতে তিনিচুকীয়া জিলা প্ৰশাসনে আমাৰ মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীসকলক, মৰাণ ছাত্ৰ সন্থাৰ সতীৰ্থসকলক, মৰাণ জাতীয় মহিলা পৰিষদৰ সতীৰ্থসকলক তেখেতলোকে গ্ৰেপ্তাৰ কৰি ৰাখিছে। তেখেতলোকে বিনা চৰ্তে যাতে সেই গ্ৰেপ্তাৰ কৰা সকলক অতি শীঘ্ৰে মোকলাই দিয়ে, অন্যথা আমি এই ডিৰাগ গেট যে বন্ধ কৰি ৰাখিম, হাজাৰ হাজাৰ যে প্ৰতিবাদকাৰী খন্তেক পিছতে ইয়াত উপস্থিত হ'বহি, সেইটো কথা নিশ্চিত। গতিকে আমি মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীসকলে আমি ইয়াত ডিৰাগ গেটৰ আমি ৰাস্তা বন্ধ কৰিবৰ কাৰণে বাধ্য হৈছো। অতি শীঘ্ৰে মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ স্বাস্থ্য অনুসূচীভুক্ত ছাত্ৰ আসন প্ৰদানৰ যি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ যাওঁতে তেখেতলোকে যি আৰক্ষী প্ৰশাসনে গুণ্ডা বাহিনী ৰখাইছে, তেখেতলোকে গ্ৰেপ্তাৰ কৰিছে। অতি শীঘ্ৰে তেখেতলোকক মোকলাই দিয়ক। আমি আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়ক। এয়া যাতে অসম পুলিচৰ দাদাগিৰি নচলিব।